সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মই এটা এটাকৈ কৈ যাম। আমি হোজাইত যিখন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিলোঁ, এই একজেক্ট নামটোৰ আৰু এখন বিশ্ববিদ্যালয় ভাৰতত আছে। সেইকাৰণে ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক স্বীকৃতি দিয়াত অসুবিধা পাইছিলে। তেখেতসকলৰ অনুৰোধ ক্ৰমে আজি আমি এই বিশ্ববিদ্যালয়খনৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰোঁ। অৰ্থাৎ এতিয়া টেগোৰৰ জাগাত ঠাকুৰ আৰু ইউনিভাৰ্চিটিৰ জাগাত বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ৰূপে তেওঁলোক জনাজাত হ'ব। আমাৰ মিউনিচিপালিটি যিবিলাক অসমত আছে, বিশেষকৈ য'ত 1 লাখতকৈ অধিক পপুলেশ্যন আছে, সেই মিউনিচিপালিটিবিলাকত আমি আজি কেইটামান নতুন পোষ্ট ক্ৰিয়েট কৰি দিছোঁ। মেকানিকেল ইঞ্জিনিয়াৰ, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰ, তাৰপিছত আপোনাৰ চিভিল ইঞ্জিনিয়াৰ, এনেকৈ য'ত য'ত 1 লাখতকৈ বেছি পপুলেশ্যন আছে তাতে আমি কেইবাটাও অভিযন্তাৰ পোষ্ট ক্ৰিয়েট কৰিছোঁ, যাতে আমাৰ মিউনিচিপালিটিসমূহ শক্তিশালী হ'ব পাৰে। বাজেটত এটা এনাউন্সমেণ্ট আছিল গজ মিত্ৰ আঁচনি, মেন এণ্ড এলিফেণ্ট কনফ্লিক্টটো কমাবৰ কাৰণে। গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথ, এই 4খন জিলাত এই 8খন জিলাৰ 80টা লোকেশ্যনত আমি চিলেক্ট কৰিছোঁ, য'ত নেকি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি। ইয়াতে আমাৰ 8জন লোকেল কমিউনিটিৰ ৰাইজক লৈ আমি একোটা ৰেপিড ৰেছপন্স টিম গঠন কৰিম। তাৰ উপৰি এই এৰিয়া কেইটাত আমি এলিফেণ্ট হেবিটেট, অৰ্থাৎ যিবিলাক এলিফেণ্ট হেবিটেট আছিলে তাতে বেম্বু আৰু নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আমি চেষ্টা কৰিম, যাতে হাতীয়ে অল্টাৰনেটিভ ফুড পাব পাৰে। আৰু তাৰ উপৰিও আমি আন কি ধৰণে এই 80টা স্থানত এলিফেণ্ট আৰু হিউমেন বিং দুয়োটাই কো-এক্সিষ্ট কৰিব পাৰে, তাৰ বাবে আৰু কিছুমান এক্সপেৰিয়েঞ্চ আমি কৰিম। সেইকাৰণে গজ মিত্ৰ আঁচনিখন আজি আমাৰ কেবিনেটত অনুমোদন কৰা হৈছে। আঁচনিখন খুব ইণ্টাৰেষ্টিং। আপোনালোকক পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে পৃথকে আৰু এটা ব্ৰিফিং দিব। বেচিকেলি কনষ্টিটিউশ্যন অফ ৰেপিড ৰেছপন্স টিম, এলিফেণ্টৰ কাৰণে নেচাৰেল ফুড ষ্টক বঢ়োৱা, যে তেওঁলোকে যাতে জংঘলত খাব পায়, বেম্বু, নেপিয়াৰ ইত্যাদি, আৰু লগত ছ'লাৰ ফেন্সিং আদিৰ কথা থাকিব। ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক ডিটেইল এই স্কিমখনৰ বিষয়ে আৰু অলপ ব্ৰিফিং কৰিব। আমাৰ কেবিনেটত আজি মিছন বসুন্ধৰা আঁচনিৰ অধীনত আমি যিটো চলাই আছোঁ, যে নামঘৰ, মন্দিৰ, স্কুল, এই শিতানত আজিও প্ৰায় 3000তকৈও অধিক নামঘৰ, মন্দিৰ, স্কুলক মাটিৰ আজি আবণ্টন দিয়ে, গোটেইকেইখন জিলাক সামৰি। আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব। ডিষ্ট্ৰিক্টৰ পৰা প্ৰপ'জেল আহি আছে, আমি এপ্ৰুভ কৰি আছোঁ। 14 আগষ্টলৈকে আমি গোটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম। টোটেল এপ্লিকেশ্যন অলমষ্ট 50,000ৰ ওপৰত আছে। এতিয়া মই 2-3টা বেলেগ প্ৰস্তাৱলৈকে আহিছোঁ। আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে। 14,000 So from 9,000 to 14,000, এইটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া, তেওঁলোকৰ দৰমহা 9,000ৰ পৰা 14,000 হ'ব।
আৰু যিসকল গাঁওবুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব। আমাৰ লখিমপুৰ জিলাৰ সোৱণশিৰিত দুখন গাঁও আছে, মৰনৈ, বেবেজিয়া আৰু বেবেজিয়া। এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5%, নন ট্ৰাইবেল পপুলেশ্যন আছে 95%। সেইকাৰণে এই গাঁও দুখনক আমি সোৱণশিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছোঁ, যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটি বাৰী পট্টাত পাব পাৰে। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে সৰ্থেবাৰীৰ যিসকল কাঁহ শিল্পী আছে তেওঁলোকে আগতে GST দিব লাগিছিল, আগত নালাগিছিল, আজিকালি তেওঁলোকে GST দিয়ে। যিটো GSTৰ ৰাজ্যিক চৰকাৰৰ অংশ, এইটো তেওঁলোকে জমা দিব, আমি তেওঁলোকক উভতাই দিম। সৰ্থেবাৰীৰ কাঁহ পিতলৰ ব্যৱসায়ীসকলে যিটো ষ্টেট GST পে কৰে, that will be reimbursed to them, অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব GSTটো, কিন্তু যিমান টকা তেওঁলোকে GST দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম। এই আঁচনিটো আজি আমাৰ কেবিনেটে অনুমোদন কৰিছে আৰু মই আশা কৰিম যে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পীসকলে GST পেমেণ্ট কৰিব আৰু GSTটো উভতাই ল'ব। গতিকে এইটো বহুদিনীয়া এটা সমস্যা আছিল, আজি কেবিনেটত এইটো সমাধান হ'ল। আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা, তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব, সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা
মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰ মানে কোনো মেট্ৰিক ক্যান্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে লৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিলআপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লম আৰু তেওঁলোকে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম শেষত স্বাস্থ্য বিভাগৰ আজি এটা ডাঙৰ সিদ্ধান্ত এটা আছে মই কেইদিনমান আগতে কৈছিলো যে নাৰ্ছিং হোম সমূহত এতিয়া নাৰ্ছিং হোমৰ মালিকে টকা নিদিয়া বুলি ডেড বডি ধৰি ৰাখিব নোৱাৰিব যদি কোনোবা ব্যক্তিক পৰিয়ালৰ মৃত শৰীৰ নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখে তেতিয়ালে সেই ব্যক্তিগৰাকীয়ে 104ত ফোন কৰিব নহলে লোকেল পুলিচক ফোন কৰিব The dignity to the dead person is paramount. কোনো ডেড বডি তেওঁলোকে মৰ্গত পইচা নিদিয়া বুলি ৰাখি থব নোৱাৰিব টকা পইচা যি আছে তেওঁলোকে সিভিল কেছ কৰক কিবা কৰক টকা উভতাই লওক কিন্তু ডেড বডি হিউম্যান ডিগনিটিৰ কন্ট্ৰেৰী হয় ডেড বডিটো তেওঁলোকে বন্ধকত ৰাখি থব নোৱাৰিব ইয়াৰ কাৰণে আমাৰ কেবিনেট মেমৰেন্ডাম সহি হৈ যোৱাৰ লগে লগে এইটো তেওঁলোকৰ যিকোনো গাৰ্জেনে যে মোৰ ডেড বডিটো 4 ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়া নাই বুলি ক'লে গাৰ্জেন সকলে 104ত ফোন কৰিব পাৰিব বা লোকেল পুলিচ ষ্টেচনত ফোন কৰিব পাৰিব পুলিচে গৈ ডেড বডিটো লগে লগে ৰিলিজ কৰি দিব আৰু জুনে এনেকে ডেড বডি ৰাখি থৈ দিয়ে তেওঁলোকৰ আমি 3 পৰা 6 মাহলৈকে লাইসেন্স সাসপেন্ড কৰিম আৰু তেওঁলোকে 5 লাখ টকালৈকে পেনাল্টি দিব লাগিব আৰু যদি তেওঁলোকে ৰিপিট অফেন্স কৰে তেতিয়া আমি তেওঁলোকৰ নাৰ্ছিং হোম বন্ধ কৰি দিয়াৰ ব্যৱস্থা ল'ম আকৌ এবাৰ মই কৈছো যে মৃত শৰীৰ কোনো নাৰ্ছিং হোমে 4 ঘণ্টাতকৈ বেছি ধৰি ৰাখিব নোৱাৰিব বোলে মোৰ লৰাজন আমেৰিকাত আছে আহি পোৱা নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো নাৰ্ছিং হোমত যে মৰ্গত ডেড বডিটো কিছু দেৰি থৈ দিয়ক বেলেগ কথা তেনেকুৱা কেতিয়াবা হয় কিন্তু মই পেমেন্ট কৰিব পৰা নাই ঘৰৰ পৰা পইচা লৈ আহক তেতিয়া ডেড বডি এৰি দিম এই কথাটো নহব পইচা আপুনি দিব আছে আপুনি সিভিল কেছ কৰক মানি কেছ কৰক যি কৰক বেলেগ ব্যৱস্থা লওক কিন্তু মৃত শৰীৰটোক পণবন্দী হিচাপে ৰাখিব নোৱাৰে it cannot be a hostage dead body টোক আপুনি ধৰি ৰাখিব নোৱাৰে এই অধিকাৰ কোনো নাৰ্ছিং হোমত ভাৰতৰ সংবিধানে বা ভাৰতৰ আইনে দিয়া নাই সেই কাৰণে যিকোনো ব্যক্তিয়ে 104 এটো 24/7 হেল্পলাইন থাকিব 104ত ফোন কৰিলে 104 এ লোকেল থানাক জনাই দিব আৰু ডাইৰেক্টলি লোকেল থানাত আমি অভিযোগ দিব পাৰিম আৰু থানাই লগে লগে নাৰ্ছিং হোমখনত গৈ ডেড বডিটো মুকলি কৰি দিব এই গুটেই যেটো আজি আমি কেবিনেটত সিদ্ধান্ত ললো এই সিদ্ধান্তটো 1 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব কাৰণ অৰ্ডাৰ ওলাব লাগিব থানাবিলাকক আমি জনাব লাগিব কিন্তু আজি কেবিনেটে যেটো সিদ্ধান্ত ললে
it will be implemented from 1st of August. আৰু ই বহুত দুখীয়া মানুহক সকাহ দিব। গতিকে কেবিনেটত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল, আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে। So is it a first of its kind initiative as far as the I cannot immediately confirm whether it is a first of its kind of initiative, because sometime I said yes, then somebody will tweet that no, Kerala, it is already there, Tamil Nadu, it is already there. So that is for the journalist to check whether it is a first or second. Sir, if you can brief about this scheme as well as the elephant scheme in English. Today, Assam Cabinet has taken a very important decision. Often we hear the complaint that various nursing homes kept the dead body of a deceased as mortgage for next 3-4 days unless the relative pay the pending dues of the hospitals or nursing home or private hospital. This is against the human dignity. You cannot keep a dead body as hostage. State Cabinet has decided that if any nursing home try to do that, their license will be cancelled, suspended for 3 to 6 months, and they will be fined ₹5 lakhs. For repeat offences, the nursing home or private hospital can be, their license can be cancelled for eternity, for all the time to come. State Cabinet has also approved a very important scheme called Gaja Mitra to eliminate human-elephant conflict. Under this scheme, we will try to create elephant habitat in 80 hotspots, including food stock for the elephant. We will also create rapid response team so that in case elephants come to a village, the villagers can, by using non-lethal means, divert the routes of elephant. We will also try to plant lot of bamboo and napier, which actually elephant likes, and that for elephants these are most important foodstuff for them. So this scheme we have approved today with a view to eliminate human-elephant conflict in Assam. এই 1 নৱেম্বৰ 2025 চনৰ অহা বছৰো তেনেকে পাই থাকিব। যেতিয়া মেট্ৰিকৰ ফৰ্ম ফিল আপটো হৈ যাব, তেতিয়া তাৰ পিছৰ 4-5 মাহ যেতিয়ালৈকে মেট্ৰিকটো নহয় তেতিয়ালৈকে তেওঁলোকে 300 টকাটো পাই থাকিব। এইটো এটা এতিয়া আমি আজি এপ্ৰুভ কৰিছো, তাৰ পিছত আমিতো যি স্কিম কৰোঁ সদায় কাৰণে কৰোঁ, কিন্তু কোনোবা স্কিমটোৰ স্বৰূপ বদলাবও পাৰে যে 300 নহয় 500 দিম, বা আৰু ভাল কৰিম বোলে নহয় হায়াৰ ছেকেণ্ডেৰীকো দিম। গতিকে এইটো এটা বেলেগ কথা। কিন্তু আজি এতিয়া আমি 1 নৱেম্বৰৰ পৰা আমি সেবাক সুধিলো, সেবাই ক'লে যে 10 অক্টোবৰত আমাৰ ফৰ্ম ফিল আপ কমপ্লিট হ'ব। গতিকে আমি 1 নৱেম্বৰৰ পৰা প্ৰত্যেক মাহত 300 টকাকৈ আমি দিয়া আৰম্ভ কৰিম। ইয়াৰ ফলত কি হ'ব, বহুত মেট্ৰিকৰ ষ্টুডেণ্টে বহুত সময় তেওঁলোকৰ নোটবুক কিতাপ কাগজ একো নাথাকে, অন্ততঃ 300 টকা মাহত পালে তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব। এইটো এটা আমি আজি সিদ্ধান্ত লৈছো। Sir, we have seen that eviction drive continues across the state of Assam in many areas, particularly in forest land and in government grasslands. So, can you kindly brief on the status of the eviction drive going on in the state? As of now, government has cleared thousands bighas of land from eviction. The number is huge, and I am going to share that number sometime in next week with you. The total eviction which we have done in last 4 years has actually benefited tremendously. Restoration of forest cover in Lamding, eliminating human-elephant conflict completely. In Kaziranga, after the eviction, rhino has started coming into. In Poba forest,
Pova forest in Lakhimpur. Rhino has started coming back to the forest. So we have gained a lot. So there we are trying to collect the list. We'll give you detail. But in my view, we have cleared not less than 25,000 acres of land so far, and it is huge. So, but these numbers will keep on increasing, and by 15 or sometime in this month, I will address a press conference giving details of the eviction drive. Sir, tomorrow there is an eviction which is planned in Gwalpara. Yes, somebody has even moved a petition to the High Court. High Court has said that yes, government can do the eviction, but if somebody needs water, somebody needs some basic amenity, government should provide them. So this, clearing this encroached land, that as you are pointing out, this will be in all phase-wise manner. Secondly, the question that in some quarters have been raised in terms of the rehabilitation or compensation. Rehabilitation will come only when they are landless and they do not have any plots in their neighboring, in their native places. Plus, they have to be bona fide Indian citizen. So these are the conditions they have to fill, they have to accomplish. Like Gorukhoti, we did a eviction drive. Out of 100 people, suppose there is 100 people, only 10 has come to us showing that we don't have land and we are genuine Indian citizen. So Deputy Commissioner verified that out of 7, total evicted people were suppose 100, 10 claim, 7 we have allotted. But 93 people did not even come because they have plots or they have some places already there. Like Lamding we have evicted. Many people we have evicted, but 30 family only finally come to us that we need land and we have given them land. So the government job is to evict. It cannot be conditional. We will evict you from forest. Thereafter, you can give application to the Deputy Commissioner that I don't have land anywhere. Then DC will provide you land. But land cannot be in Guwahati. Land cannot be in Gwalpara. It will be in your native place, where from you are coming. Like in Lakhimpur, people have gone from Karimganj to settle in Lakhimpur. So we will not give you land in Lakhimpur, we will give you land in Karimganj. So in the last Lakhimpur eviction, many startling facts has emerged. Amar media ki koile gungun setiak le besto hoi gol. Kintu Lakhimpur jito ghatona hoisil, we evicted 300 people. Ar manu kejon kor pora goisile? South Salmara, Karimganj, Hailakandi, entire Lakhimpur demography to bodlai diar eta dangor ষড়যন্ত্ৰ asile. Unfortunately, যে আমাৰ যিখিনি so-called জাতীয়তাবাদী পেপাৰ চেনেল তেওঁলোকে এই কথাটো নকলে যে কৰিমগঞ্জৰ মানুহ লখিমপুৰত কিয় গৈছে। আজি সাউথ সালমাৰা মানুহ লখিমপুৰত কেনেকৈ গৈছে, তেওঁলোক তাতেতো লেণ্ডলেছ হ'ব নোৱাৰে। You cannot go and settle a place which is 400 kilometers away from your district. So you apply to us, we will give you land in your native district. So these people, there are genuine people, state government will remain concerned. Even in Sapor, when we did eviction, we paid everybody rupees 50,000 and we showed a land also to them. Those who are genuine, you can go and you can stay there. But people, they have to prove their bona fide. First, you are an Indian citizen. At least you have applied in NRC. We need the ARN number. Second, you do not have land. So these are the condition you have to fill up. But our own assessment is that আমাৰ অসমতকৈ পাম ধৰিব যায়
They have land in their original place. Forestত তেওঁলোকক লৈ যোৱা হয় by certain people actually to deforest the area and cultivate things like ginger, etc. Even planting rubber plantation. And these facts are known to High Court. So High Court has instructed us to clean the forest. Sir. এই প্ৰক্ৰিয়াটোতো মইতো নাজানো মই যেতিয়া গৰু মাংস পৰাৰ খবৰটো পালো তেতিয়া আমি ইনকুৱাৰী কৰিলো ইনকুৱাৰী কৰোঁতে আমি গম পালো যে এইবোৰ কৰিমগঞ্জৰ মানুহ সাউথ সালমাৰাৰ মানুহ লখিমপুৰত গৈছে লখিমপুৰত কিয় গৈছে এছাম পাৰ্টিকুলাৰলি এটা পলিটিকেল পাৰ্টি আৰু পলিটিকেল লিডাৰ্ছ তেওঁলোকে আমাৰ হক যিটো কয় 100% অসমীয়া সমষ্টি সেইবিলাকক তেওঁলোকে বিভিন্ন জায়গাৰ পৰা তেওঁলোকৰ ভোটাৰ লৈ যায় এজন নিয়ে দুজন নিয়ে তিনিজন নিয়ে ঢিং আৰু ৰূপহীৰ পৰা বৰচলাত লৈ আহিলে আমি যেতিয়া এভিকশ্যন কৰিলো তাত বৰচলাৰ মানুহ নাছিলে লোকেল এমএলএ খুদিব পাৰে ঢিং আৰু ৰূপহী আৰু এটা কংগ্ৰেছ দলৰ নতুন প্ৰতিচ্ছবি কি যেতিয়া আমি মানুহ এভিকশ্যন কৰিম এটা ভিজিআৰৰ পৰা তেতিয়াতো অসমীয়া অনা অসমীয়া আমি ক্লাছিফাই কৰিব নোৱাৰো লয়েতো আমাক সেইটো এলাও নকৰে বহুজন সুখায় বহুজন হিতায় 400 যদি আমি কৰিমগঞ্জ কাছাৰৰ পৰা যোৱা এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহক এভিকশ্যন কৰো তাত যদি আৰু এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ মানুহ বহি আছে আমি তেওঁলোকক কেনেকৈ এৰি দিম বা তেওঁলোক যদি ল্যান্ডলেছ আমাক আবেদন কৰিব তেনেকৈ লখিমপুৰত এভিকশ্যন হ'ল খিলঞ্জীয়া ল্যান্ডলেছ পৰিয়ালকেইটা আমাক আবেদন কৰিলে আমি মাটি দি দিলো তেওঁলোকে নতুন মাটিত বহি দিলে বিজেপি নাথাকিলে সবতে যাব পাৰে তেওঁলোক মই ক'লো না মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলেতো অসমখন লৈ ল'ব এই যোৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলো বৰচলাত কৰিলো গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাজ্যখিনি ফৰেষ্ট আছিলে বাগবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো ল্যান্ডলেছ হ'ব পাৰে কিন্তু এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় ডিসি গোৱালপাৰাক আবেদন কৰিব লাগিছিলে ডিসি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু ল্যান্ডলেছ বুলি মইতো নিজে আহি বহিব নোৱাৰো কালি যদি ল্যান্ডলেছ বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গ'লে আপুনি কি কৰিব সো ল্যান্ডলেছ মানুহে ল্যান্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হ'লেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাগবৰ চৰৰ পৰা more than 10-12,000 ফেমিলি আহি পেলাই হিন্দুক মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁৰ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে এণ্ড দে হেভ মেড এ ফুল ফ্লেজড অপাৰেশ্যন যে আমি ইয়াত মাইনৰিটি কৰি পেলাম আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে এতিয়া মাদ্ৰাছাই কৰিব লাগে হোজাইটো কৰিব পাৰে ঢিঙটো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে চামুগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে
আৰু পট্টা মাটিত বহি লৈছে এটা ময়ো একো কৰিব নোৱাৰা হৈছো গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জাগাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না আমিওতো সাৱট খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰটোৰ পৰা গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনি কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে MP বনোৱা নাই নেকি তেওঁলোকে MLA বনোৱা নাই নেকি যে তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো মই কাম কিয় বঢ়াই লওঁ মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলে হ'ল নহয় মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম হয় নহয় সেইটো কৰিব এইটো সমস্যাৰ সমাধান নাই আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মংগলদৈত থাককচোন চৰৰ মাজত অন্ততঃ কিছুমান জেগাটো ৰাখক আমাৰ কাৰণে সবতে কিয় যাব লাগে ক'ৰবাত গৈ থাককচোন তেওঁলোকো থাকাতটো আমি বেয়া নাপায় বুলি আপুনি যদি কয় ছেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব য'ত গৈছে তাত যাওকচোন য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা সিমান দূৰলৈকে কোনে চিন্তা কৰে চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে তাৰ কথা আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে আইনে সোধা ৰাস্তা দিয়েতো গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে নোৱাৰা দিনাখন হাত দাঙি দিম একদম সাংঘাতিক এভিকশ্যন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৱে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইখান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে Mr. Chief Minister, 2 days back Bengal Chief Minister had written on social media regarding a case of look that is a judicial process but state government has already recommended that cases against Kosh Rajbongshi should be withdrawn and that process is on I think and that person's advocate is also he has an advocate he should have informed tribunal that he belongs to Kosh Rajbongshi and government has a withdrawal notice. The advocate did not pleaded his case. He has a advocate of a different kind.
that advocate did not convey to the court that this person belongs to Koch Rajbongshi community, so cases should be withdrawn against him as per government OM. But both the advocate, he has two advocates. I have taken the papers. Both the advocate did not inform the court that he belongs to this community, and state government has already taken a decision to withdraw the case. So my lord, please withdraw the case. His case would have been withdrawn. So that process he has not done, although he has an advocate. And he is not a citizen of Bengal, he was a citizen of Assam. He is temporarily, he has gone, he was a citizen of Rihabari, now he has gone to Bengal. Haba?